এইটো আকৌ ক'ৰ পৰা আহিলে? পঞ্চীহে অহাৰ কথা আছিল। তাৰ চাউনি কি চাবা? কালিৰ পৰা যে কিমান ৰকমৰ মানুহ আহিছে নহয়, আমনি লাগিছে আৰু মূৰৰ বিষত থাকিব পৰা নাই। এই অহাৰ পৰা মানুহজনৰ মুখখন বন্ধ হোৱা দেখিছানে? বৌ আপুনি এইখিনি পালেহি যে? এক মিনিট। শুনিব দেই, আমাৰ ঘৰত মানে 3টা ল'ৰা ছোৱালী। মই ডাঙৰ। মই প্ৰায় ক্লাছ 6ত থাকোঁতে মা ঢুকাল। মই আৰু এই সৰু সৰু ভাইটি দুটা কথাটো ক'বই নালাগে। দেউতাই আকৌ তেতিয়া ভৰ জোৰ। বংশ কুটুম এইবিলাকে মানে দেউতাক প্ৰেছাৰাইজ কৰি আছে যে দ্বিতীয় বিবাহ কৰাব লাগে। দেউতাই প্ৰথমতে আকৌ হেৰি তই বহি ললিচোন। মাজত মাত মাতি দিলে অকণমান দিগদাৰ পাওঁ ভাই। লিংকটো হেৰাই যায় ন কাহিনীটো। ক'ত আছিলোঁ বৌ? দেউতা প্ৰথমতে মান্তি হোৱা নাছিলে। কিন্তু দেউতাই সিদ্ধান্ত ল'লে যে বাকচত থকা পাটৰ চোলাটো আকৌ পিন্ধিম বুলি। পাঞ্জাবী চোলাটো। মই আৰু সৰু ভাইটি দুটা বিষমবাদ আৰম্ভ কৰি দিলোঁ যে শাসনৰ বাঘ যদি বেলেগৰ হাতলৈ যাবলৈ নিদিওঁ, আমাক আৰু দ্বিতীয় এজনী মা নালাগে। সেই তেতিয়াৰ পৰা আজিলৈকে ষ্ট্ৰাগলেই কৰি আছো। যিহেতু সাক্ষাতে জগতৰে গুৰু, আপুনি ভৈলা প্ৰৱেশ। সুতবিত্ত দ্বাৰা বিষয় জঞ্জাল, চিন্তামূৰ মোৰ ঘৰত এনেকুৱা এটা পৰিস্থিতি আৰু তই? নাই শুনিব লাগিব, কিন্তু শুনিব লাগিব। বাইদেউ মোৰ ওপৰত আশীৰ্বাদ আছে। বাইদেৱে সময়মতে ৰিচাৰ্জ কৰি নিদিয়া হ'লে আজি মই ইমানখিনি টক টাইম নাপাওঁ। 3 আলিয়ে 4 আলিয়ে তোৰ এই চিগাৰেট চাদা ভাং মদ এইবিলাক খাই মই বহি থাকিলোহেঁতেন। কিন্তু সেই সময়ত বাইদেৱে আহি পেলাই মোক পুলিচত ভৰাই দিলে। 108 হেডকোৱাৰ্টাৰ মাকোঁ শ্ৰীধৰ বৰা হেণ্ডছ আপ। ক'ত যাব? আপোনাৰ এই লাগবান নোহোৱা কথাবোৰ শুনি থাকিলে সেইফালে বেমাৰীৰ গতি লাগিব। যাওক। তাৰপিছত শুনিবি দিনেশ দা, তোৰ এই বাছ ওলাই বাছ, ৰিক্সা ওলাই ৰিক্সা, আঙুলি মূৰত গণিব নোৱাৰা পইচা কোনে খাই শেষ কৰে? এইবোৰ কাৰ কাৰণে হৈছে? বাইদেউৰ কাৰণে হৈছে। দস্তমত বাইদেউৰ কাৰণে হৈছে। পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈ থাকোঁতে কাৰ ঘৰত কি দিয়া নাই? সকলোৱে ঘৰে ঘৰে বস্তু দিছে। যাৰ ঘৰত বস্তু দিছে তাহাঁতি চব আহিব লাগিব। মই এতিয়া ফোন কৰি ফোন থ। ঘৰত এনেকুৱা এটা পৰিস্থিতি আৰু তই এনেকুৱাখন কৰি আছ। হেৰো, দেউতাই এনেই হাঁহি মাতি তেনেকৈ আছে, ভিতৰত কি চলি আছে মইহে জানো। আৰু বৌয়ে তোক বেয়া পাইছে নহয়। বৌয়ে বেয়া পাইছে? কোন আহিছে ন? ইমান চিঞৰি চিঞৰি কথা কৈ আছে যে। ময়ো ভালকৈ চিনি পোৱা নাই। গাঁৱৰে কোনোবা শ্ৰীধৰ নে কি বুলি কৈছে। অহাৰে পৰা কিবা একেবাৰে লাগবা নোহোৱাকৈ কথা কৈ আছে। শ্ৰীধৰ আহিছে নেকি? শুনা সৰ্বজন কেদিন জীৱন, তথাপি নুগুণামনে, হেন জানি কৃষ্ণ চৰণে শৰণ, লৈও অকপট মনে। পঞ্চী কোৱা। হেল্ল', ক'ত পালাহি? গাড়ী বেয়া হৈছে নেকি? হেল্ল', ক'ত? হেল্ল', তোমাৰ মাতটো ভালকৈ অহা নাই। হেল্ল', জোৰকৈ কোৱাচোন। হেল্ল', তোমাৰ মাতটো কপি কপি আহিছে কিয়? কি কৈছা? হেল্ল', পঞ্চী কি কৈছা? হেল্ল',
হেল্ল' ছুইচ অফ শ্ৰীধৰ অঁ ভিন্দু ভালনে ভাল ভাল বহুত ভাল অ' ভিন্দু বেয়া নাপাব মানুহক তেনেকৈ সোধা অভ্যাস আছে যে ওলাই আহিলে ভিন্দু বিশ্বাস কৰক মই কেছটো একদম গম নাপাওঁ ডিউটিৰ পৰা আপোনাৰ ঘৰ আহি পাইছিলোঁহে তেনেকুৱা এটা তুলতুলে খবৰটো দিলে কিন্তু ভিন্দু আপুনি কমচে কম খবৰ এটা দিব পাৰিলেহেঁতেন উৎসৱ পাতিছোঁ যে ঢোল পিটি পিটি খবৰ দি ফুৰিম হ'লেও ভিন্দু বুজিছ শ্ৰীধৰ এইটো বেমাৰত ছেকেণ্ডতে বহুত চিল মৰি যায় বেমাৰৰ সৈতে যুঁজাৰ ক্ষমতা নাইকিয়া কৰি পেলায় সেয়া এতিয়া তেনেকৈ পৰি আছে কিন্তু ভিন্দু বাইদেউক আপুনি গাঁৱৰ ঘৰলৈকে লৈ যাব লাগিছিল গাঁৱৰ মানুহে বহুত মিছ কৰি আছে বাইদেউক তেওঁলোক ইয়ালৈ আহিব বিচাৰি আছে কিন্তু আপোনালোকে বেয়া পায় বুলি অহা নাই অ' দেউতা এখেতলৈ গাঁৱৰ পৰা ফোনৰ ওপৰত ফোন আহি আছে মইনো কি কৰিম গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে গাঁৱৰ ঘৰলৈকে নিম বুলি ভাবিছিলোঁ পিছে এওঁহে জেদ কৰিলে বোলে জীৱনৰ শেষ সময়খিনি ল'ৰা বোৱাৰী ঘৰৰ মানুহৰ লগত সময় পাৰ কৰিব সেয়া এতিয়া যাবই নোৱাৰা হ'ল একেবাৰে শয্যাগত বিচনাতে সকলো শয্যাগত বিচনাতে সকলো জানিবি ঔষধৰ ওপৰতে জীয়াই আছে অঁ মই গম পাই গ'লোঁ মানে বাইদেৱে জীৱনত ইমান খাহী মাংস খোৱা নাই যিমান ঔষধ খাই আছে শ্ৰীধৰ আপুনি আহিছে আমি বেয়া পোৱা নাই এতিয়া ৰাতিও হ'ল নহয় আপুনি কিবা চাহ পানী খাই যাওকগৈ যাওক ঘৰলৈ কি ক'লে আপুনি বাইদেউক এইটো অৱস্থাত এৰি মই ঘৰলৈ যাবগৈ লাগে এই বাইদেৱে মোক ভাত দিছে বাইদেউ নিমখ খাই মই নিমখ হাৰামি কৰিব নোৱাৰোঁ আচ্ছা ভিন্দু আপুনি ৰওক মই অকণমান ভিতৰৰ পৰা আহোঁ হ'ব হ'ব যা অ' দেউতা এইটো একেবাৰে থকা খোৱাকৈ আহিছে নেকি হওক দিয়া তাৰ মৰমখিনি দেখি ভাল লাগিছে সি যে আমাক পাহৰা নাই দেউতা আপোনাক এটা কথা ক'বলগীয়া আছিল কি কথা কোৱা মানে দেউতা কথাটো নোকোৱা কিয় মাক আমি সেইটো কোঠালৈ লৈ যাব পাৰোঁ নেকি শ্ৰুতি মই পঞ্চীৰ দেউতাকে কৈছোঁ ৰাতি ফোন কৰাৰ কাৰণে বেয়া নাপাবা দেই পঞ্চী তোমাৰ লগত আছে নেকি নহয় পঞ্চী যোৰহাটৰ পৰা আহি আছে বাটতে ক'ৰবাত গাড়ীখন বোলে বেয়া হৈছে কিন্তু ক'ত বেয়া হৈছে ভালদৰে গমেই নাপালোঁ অঁ ফোন কৰিছিল অঁ আচ্ছা পঞ্চীৰ লগত কোন কোন আছে তুমি জানা নেকি হয় নেকি তুমি এতিয়া ক'ত আছা অঁ ঠিক আছে দিয়া দৰকাৰ নাই কোনো দৰকাৰ নাই যোন য'ত আছে তাতে থাকিব বেমাৰী মানুহজনীক এনেকৈ টনা জোৰা কৰি থাকিলে মিছাতে কষ্টহে পাব মানে দেউতা পঞ্চী আহি আছে কি ক'লা তুমি নাই নালাগে হ'ব দিয়ক তাতে থাকক মা নহয় কি ক'লা তুমি পঞ্চী আহি আছে এতিয়া অঁ হয় কাৰ লগত আহিছে কেনেকৈ আহিছে মাক দেউতাক হিচাপে তোমালোকৰ কোনো দায়িত্বই নাই গাভৰু ছোৱালী এজনী সন্ধিয়া সময়ত যোৰহাটৰ পৰা আহি আছে কি পালেহি মাক দেউতাকৰ কোনো খবৰেই নাই অলপতো আগবাঢ়ি যাব লাগে যি কৰা কৰি থাকা
দেউতাই বাৰু কথাটো বুজি পাইছেনে? নাজানো দেই। তুমি এটা কাম কৰাচোন, যোৱা সেইটো ৰুম চাফা কৰাকৈ সোনকালে। মাক তালৈকে লৈ যাব লাগিব। তোমাৰ ফোনটো দিয়াচোন, পঞ্চীক ফোন এটা কৰোঁ। তাই ক'ত পালে সোধো। প্ৰয়োজন হ'লে তুমি অকণমান আগবাঢ়ি যাব লাগিব। কিবা পালে তাই? পঞ্চী অলপ আগতে ফোন কৰিছিল। কি ক'লে একো ধৰিবই নোৱাৰিলোঁ। কথাবোৰ অস্পষ্টকৈ আহিছে, গাড়ীখনো বেয়া হোৱা বুলি ক'লে। আকৌ কোনোবাই এক্সিডেণ্ট হোৱা বুলি কোৱা যেনো পালোঁ। এক্সিডেণ্ট? তুমি এইবোৰ কি কৈছা? তাই ঠিকে আছেনে? মই ফোন কৰি আছোঁ, কিন্তু এতিয়া ফোনটো ছুইচ অফ দেখাই আছে। মই অলপ আগুৱাই যাওঁ বুইছা। তুমি এইবোৰ কথা দেউতাক নকবা, তেওঁ চিন্তা কৰিব। মই আহোঁ। দেউতা, ডক্তৰ এজন মাতিব লাগিছিল নেকি? মায়েচোন বেছি কষ্ট পোৱা যেন লাগিছে। ৰ'বাচোন, বাবাক কথাটো কওঁ, সি বা আকৌ কি কৰে। সন্ধ্যা, কি হৈছে তোমাৰ? পানী অকণমান খাবা নেকি? ৰ'বা, মই দিছোঁ। এক্সিডেণ্ট ক'ত হৈছে? মই গৈ আছোঁ। হেৰি ক'ত? তই তালৈকে আহচোন। কিবা হৈছে? প্ৰয়োজনত ফোনটোও নালাগে। আপুনি আকৌ চুৰিয়া পিন্ধি আহিলে যে? আনলাতে পালোঁ, পিন্ধি দিলোঁ। এতিয়া হাৱাৰ চেণ্ডেলযোৰ পোৱালে ভাল আছিলে। বৈ এতিয়া মই ধুতি পিন্ধি ল'লোতো। কি কাম আছে কওক, মই চব কৰি যাম এফালৰ পৰা। হেৰি শুনকচোন, মানে এটা কথা কওঁ। আপুনি আপোনাৰ বাইদেউৰ খবৰ ল'বলৈ আহিলে, খবৰ ল'লে এতিয়া ইয়াৰ পৰা যাওকগৈ প্লিজ, কৈছোঁ প্লিজ। মই যাবগৈ লাগে নে? মই যাবগৈ লাগে? বাইদেউক এইটো অৱস্থা দেৰি মই যাবগৈ লাগে? নেভাৰ, সময় নোৱাৰে। নেভাৰ। শ্ৰীধৰ, তই আহিছ, আমি বেয়া পোৱা নাই, কিন্তু মোৰ ঘৰৰ এনেকুৱা এটা অৱস্থাত তই এনেকুৱাখন কৰি ঘৰৰ পৰিৱেশ নষ্ট নকৰিবি। মই পৰিৱেশ নষ্ট কৰিছোঁ? ইয়াত মানে মইহে পৰিৱেশ নষ্ট কৰিছোঁ। আৰু আধা ঘণ্টা ৰখ, ইয়াত কোনে পৰিৱেশ নষ্ট কৰিছে চব গম পাই। এই মাত্ৰ মই বাইদেউ মুখখন চাই আহিছোঁ। বাইদেউ উশাহটো ঘন ঘনকৈ লৈ আছে। হেই, কি কৈ আছ এইবোৰ? সেইবাৰ আগত ডক্তৰ ওলাইছে। বিশ্বাস কৰক, আগতে যিজনী মানুহৰ কাষেদি গ'লে চেণ্টে মলমলাই থাকে নহয়, এতিয়া সেই মানুহজনী কাষলৈ যাব নোৱাৰি। গোটেই গাটো কেঁচেমা কেঁচেম গোন্ধ। এইবোৰ আপুনি কি কৈছে? সঁচা কথা কৈছোঁ। বাইদেউ কাণৰ লতি পৰিল। কাণৰ লতি পৰিল মানে গম পাব ঘৰখনলৈ ৱাৰ্ণিং আহিব। হাতত মাত্ৰ আধা ঘণ্টা। মই কৈ দিলোঁ। কি? সঁচা কথা কৈছোঁ। আমাৰ মানে এই তুলতুলৰ মাকৰ লগত পাইছোঁ নহয়, কাণৰ লতি পৰাত আধা ঘণ্টা। গোটেই মানুহজনী একদম তলৰ পৰা কিবা চেপি খুন্দি আনিলে নহয়। প্ৰথমে মই গমেই পোৱা নাই, তাৰ পাছতহে মই কেছটো গম পাইছোঁ। তাৰপাছত মানে আপোনাৰ যিটো কোঠাত আছিলে, শুদ্ধি কাৰণে সেই কোঠাটো যজ্ঞ কৰিবলগীয়া হৈছে। বৌ, শাহুমাক যিটো কোঠাত যিখন বিচনাত শুৱাই থোৱা আছিলে, সেই বিচনাখন চিতাত তুলি দিবলগীয়া হ'ল। এতিয়া এই ৰুমটোলৈ যাব নোৱাৰি। গ'লেই কিবা গম 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 গমকৈ কিবা ধৰে। একচুৱেলি ভয়ে ভূত বাৰু দেই। আৰু সেই কি বুলি কয়, বৌ বৌ ক'লৈ গ'ল? বৌ হাৱা হৈ গ'ল। এইফালে আছো মই। ভয় খুৱাই মাৰিবহে আপুনি। হ'ব দিয়ক, চিন্তা কৰিব নালাগে, মই কিবা এটা কৰি আছোঁ। কেনেবাকৈ এই পাগলটোৱে কোৱা কথাবোৰ সঁচা নহয়তো? পঞ্চী,
পঞ্চি কি হ'ব এতিয়া তাইৰ এক্সিডেণ্ট হৈছে নেকি চিন্তা নকৰিলে হ'ব নেকি কচোন হে আৰু আধা ঘণ্টা হাফ এন আৱাৰৰ ভিতৰত যদি তই আহি নাপাৱ নহয় বাইদেউ মুখখন দেখা নাপাৱ এই মিছা ক'বলৈ কিডাল আছেও সঁচাকৈ কৈছোঁ মই বাইদেউক খুব কম সময়তে হেৰুৱালোঁ আহ আহ সোনকালে আহ তুমি ইয়াত কি কৰিছা অঁ দেউতা নাই এনেই আছিলোঁ বাবা ক'লে গ'ল তেওঁ অকণমান বাহিৰলৈ গৈছে এই ৰাতিখন ওলাই গৈছে যে পঞ্চি আহিব যে অকণমান আগবঢ়াই আনিবলৈ গৈছে ৰ'বা মই তালৈকে ফোন এটা কৰোঁ অঁ দেউতা তই ক'ত আছ অঁ আছোঁ কওকচোন আপুনি পঞ্চি আহিলে অঁ পালেহি পালেহি এই ডাক্তৰ এজন মাতিব লাগিছিল মাৰৰ গাটো দেখোন বেয়া কৰিছে অঁ ঠিক আছে মই গৈ আছোঁ এই শুনচোন হেল্ল' হেল্ল' শুনকচোন শুনক হয় ইয়াত ক'ৰবাত এক্সিডেণ্ট এটা হৈছে নেকি হয় সেই অকণমান আগতে টাৰ্ণিংটোৰ ওচৰত আগত নহয় হয় হয় থেংক ইউ